মেখেলা ভালকৈ পিন্ধিব নজনা ছোৱালীজনীয়ে এতিয়া এখন ঘৰ ধৰিব লাগিব। কিয়নো চিন্তা নহ'ব বাৰু? সন্তানক ডাঙৰ কৰিবলৈ লোৱা সংগ্ৰামখন ইমান সহজ নহয়। প্ৰয়োজন হ'লে মোৰ সন্তানকো সংগ্ৰামকে বুজাই দিম। তথাপিও এজন অপৰাধী মোৰ সন্তানৰ দেউতাক হিচাপে পৰিচয় নিদিওঁ। কিন্তু মই যদিও কিবা ভুল কৰিছোঁ, কোনোদিন তোমাক লাজ দিয়া কাম কৰা নাছিলোঁ আৰু অন্তৰত আঘাত সানিবলগীয়া ভুলো কৰা নাছিলোঁ। মই নিজৰ ঘৰলৈ যাওঁ। নহয় পিও, আমি তালৈ আৰু কেতিয়াও নাযাওঁ। এইখনেই আমাৰ ঘৰ, আমি সদায় ইয়াতহে থাকিম। নহয়, এইটো আমাৰ ঘৰ নহয়, এইটো আইতা মামাৰ ঘৰহে। আমি এটা ফুৰিবলৈহে আহিছিলোঁ। পাপা যে আছে সেইটোহে আমাৰ ঘৰ। পিহু, আমাৰ ঘৰ এইটোৱেই। নহয় নহয় নহয়। তোমাক কোনে কৈছে নহয় বুলি? মালাবাই, আমি ইয়ালৈ ফুৰিবলৈহে আহিছোঁ। আচ্ছা, এতিয়া বুজি পাইছোঁ মই। পিহু, শুনাচোন, মালা কিন্তু ভাল ছোৱালী নহয়। তাই মিছা মিছা কথা কয় আৰু তাই আমাৰ ঘৰত থকা মানুহে। তুমি তাইৰ লগত বেছি কথা নাপাতিবা, তাই বহুত বেয়া হয়। নহয় মালাবা, বহুতে ভাল। কি হ'ল? তই এনেকে মন মাৰি আছ যে? আমি বাৰু এইবোৰ ঠিক কৰিছোনে? আজিলৈকে মই নিজৰ মাৰ পৰা আঁতৰি থকাৰ কথা ভাবিব নোৱাৰি। এতিয়া কেৱল মোৰ বাবে। সেয়া, তই একেবোৰ কথাকে আকৌ ভাবিছ। মোৰ মাৰ কথা মই ভালদৰে জানো। চাবি, মায়ে এদিন আমাক নিজেই মাতিব। এতিয়া মই এপাক থানাৰ পৰা আহিব লাগিব। তই থাকিবি, মই সোনকালে আহিবলৈ চেষ্টা কৰিম। কিবা প্ৰব্লেম হ'লে ফোন কৰিবি। তোৰ ইয়াত কাম কৰিবলৈ মন আছে নে নাই? বাইদেউ, কিবা হ'ল নেকি? যিটো সুধিছো মই সেইটো কথা কওঁ। তাই অকণমানি ছোৱালীজনীকে মোক কি কথা শিকাইছ? মই একো বুজা নাই বাইদেউ। এইবাৰ দেখিছ, একেবাৰে চৰে গোটেই কথাই বুজি পাই যাবি। চাকৰ চাকৰ হিচাপে থাকিবি। তোৰ কিবা পাৰ্চনেল কথা সোমাবলৈ কোনে ক'লে? হা? আপুনি মোক তেনেকৈ কিয় কৈছে বাইদেউ? মইনো তাইক কি শিকালো যাৰ কাৰণে আপুনি ইমান খং কৰিছে? এইখন মোৰ ঘৰ। ভাইটিৰ ইয়াত যিমান অধিকাৰ আছে সিমান অধিকাৰ মোৰো আছে। আৰু বিহু মোৰ ছোৱালী, গতিকে এইখন তাইৰো ঘৰ। তই বিহুক কিয় কৈছ এখন তাইৰ ঘৰ নহয় বুলি? মই তেনেকৈ নাই কোৱা বাইদেউ। মইনো তাইক কিবা এটা ধেমালিতহে কৈছিলোঁ। মনে মনে থাক আৰু একদম ভাত নামাতি। আৰু এতিয়ালৈকে খোৱা বস্তু কিয় ৰেডি হোৱা নাই? দি আছো বাইদেউ, যা। আরে রত্ন, কি হল? আজি দেখোন গোটেই চশমা টশমা লগা ৰূপটোৱে সলনি হৈ আছে। একদম হিৰো টাইপ হৈ আছে। কথাটো কি? এই তাৰমানে মই অকল চশমাযোৰে দেখিলি। এই নতুন কাপোৰ পিন্ধি আহিছো, দেখা নাই? বিয়া পতা পাছৰ পৰা দেখিছো তোৰ ৰূপটোৱে সলনি হৈ গ'ল। ভালেই হৈছে দে, হয়নে? হ'লেও আৰু ছেকেণ্ড হেণ্ড বস্তু কিনা আৰু নতুন বস্তু কিনাৰ মাজত পাৰ্থক্য আছে দেচোন। মানে নাই, এনে কিবা এটা কলো দে। নাই নাই, তই কি বস্তু কিনাৰ কথা কলি? কাৰ কথা কলি? তই কেনেবাকে বিন্দুৰ কথা কলি নেকি? চা ভাই, মই সঁচা কথাটোৱে কৈছো। আৰে সকলোৱে জানে দেখোন তাইক চেকা আছে বুলি। সেইবাবেইতো গিৰিয়েকক নতুন কাপোৰ চশমা দি মৰম দি ৰাখিছে। নহলেতো আনমাইকে নিজৰ কাপোৰ কিনিয়ে তত নাপায়, গিৰিয়েকক দিবনে আৰু। চা ভাই, মই কাজিয়া কৰা মানুহ নহয়।
যদি কৰিব লাগে তোৰ তিলনি মই এইটো ষ্টেণ্ডতে পাতিম দিনটোৰ গাত চেকাত থাকক বা যিয়ে নাথাকক তাই মোৰ হয় মোৰ গোটেই পৃথিৱীখনেই তাই ভৱিষ্যতলৈ তই মোক নামাতিবি আৰে ঐ কাক মাৰিবি তই আৰে সকলোৱে দেখোন জানে তাই এজনী চালা কাক মাৰিছ তই অনুভূতি গাড়ীত বহা আৰে কি চাই আছা গাড়ীত উঠা কি উঠিম মই কাৰণ মই কৈছো কোন হয় আপুনি আৰু কি অধিকাৰ দেখাৰ কথা ক'বলৈ মোক সাহস কৰিলে কাৰণ মই তোমাৰ স্বামী আৰু বৰ্তমান তোমাৰ গৰ্ভত আমাৰ আহিবলগীয়া সন্তানটি আছে আমাৰ নহয় মোৰ প্ৰজ্ঞা বল অনুভূতি তুমি নোৱাৰা এনেকৈ যাব তুমি মোৰ লগত যাবই লাগিব অভদ্ৰামীৰ এটা সীমা থাকে অনুভূতি মোৰ ওচৰত এতিয়া সকলো আছে মোৰ জীৱনত এতিয়া কোনো বস্তুৰে অভাৱ নাই মাথো তোমাৰ বাহিৰে টকাৰে বিশ্বাস কিনিব নোৱাৰে মৰম আন্তৰিকতাও কিনিব নোৱাৰে আৰু আপোন মানুহ কিনিব নোৱাৰে যিদিনাখন আপুনি এই টকাৰে সকলোখিনি কিনিব পাৰিব সেইদিনাখন মই নিজে আপোনাৰ ওচৰলৈ যাম পাৰিব কিনিব আপুনি ভুল পৰীক্ষা অনুভূতি তোমাক এইবোৰ কোনে ক'লে এইবোৰ চব মিছা কথা কথাটো যিমান লুকুৱাবলৈ চেষ্টা কৰিলেও মানুহে কিন্তু গম পাব জুই লাগিছে যেতিয়া ধোঁৱাটো ওলাবই আজি মই যেনেকৈ গম পালো তেনেকৈ বাকী মানুহেও গম পাব তাতে আপোনালোক হ'ল সদায় মানুহৰ চকুত লগা মানে মানুহে আপোনালোকক ফ'ল' কৰে আৰু আপোনালোকৰ যিটো ফেমিলি ষ্টেণ্ডাৰ্ড আছিল এতিয়া সেইটো শেষ হৈ গ'ল সেইটো সঁচা কথা আফটাৰ অল আপুনি মোৰ বিজনেছ পাৰ্টনাৰ আছিলতো সেইবাবে মোৰ বেয়া লাগিবই দিয়কচোন এইবোৰ কথা তুমি মোৰ কমাব নালাগে এইবোৰ মোৰ ফেমিলি শুনিছোঁ আজিকালি সেই ড্ৰাইভাৰটোৰ প্ৰতি আপোনাৰ বিৰাট আন্তৰিকতা এনেকুৱা কি যাদু কৰিলে সি আপোনাৰ ওপৰত চোৱা তোমাৰ লগত মোক চুপতি মৰাৰ ইচ্ছা আৰু সময় মোৰ দুইটাই নাই কিন্তু আপোনাৰ ল'ৰাৰ ওচৰত আছে মানে অভিনৱ ভাগৱতী সি তেতিয়াও সেই ড্ৰাইভাৰটোৰ পিছতেই লাগি আছে